হয় চাওক ঋতু মই পূৰ্বে উল্লেখ কৰিছোঁ যে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ যে মৃত্যু হৈছে জুবিন গাৰ্গৰ দৰে এজন প্ৰাণৰ শিল্পী এজন মহানায়কৰ যে মৃত্যু হৈছে সেই কথাটো শ্যামকানু মহন্তই অলপো অনুভৱ কৰা নাই এই 175 পৃষ্ঠাজোৰা যিখন আবেদন সেই আবেদনখনত তেওঁ বাৰে বাৰে গোটেই বিষয়টো জুবিন গাৰ্গৰ গালৈ ঠেলি তেওঁ দুখ এৰাব বিচাৰিছে আৰু সেই কথা স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যু যে তেওঁৰ বাবে হোৱা নাছিল তেওঁলোকৰ ভুলৰ কাৰণে হোৱা নাছিল সেই কথাটো তেওঁ বাৰে বাৰে উল্লেখ কৰি গোটেই বিষয়টো তেওঁৰ সপক্ষে বোৱাবলৈ চেষ্টা কৰিছে তাত এটা কথা স্পষ্টকৈ লিখিছে যে জুবিন গাৰ্গৰ ভগ্ন স্বাস্থ্যৰ বাবেহে তেওঁৰ মৃত্যু হৈছে অৰ্থাৎ যদি ভগ্ন স্বাস্থ্য আছিলেই তেওঁ কিয় জুবিন গাৰ্গক লৈ গৈছিল সেইটো প্ৰথম প্ৰশ্ন দ্বিতীয় কথা ইয়াত উল্লেখ কৰিছে যে জুবিন গাৰ্গে কেৱল তেওঁৰ অনুষ্ঠানৰ বাবে যোৱা নাছিল তেওঁ অৱসৰ বিনোদনৰ বাবে গৈছিল বা তাত ফুৰিবলৈ গৈছিল বিভিন্ন স্থান চাবৰ বাবে জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱা বুলি এইখনত উল্লেখ কৰিছে সেই কথাখিনিৰে তেওঁ এটা কথা বুজাবলৈ চেষ্টা কৰিছে যে এই গোটেই বিষয়টোত তেওঁ কোনো ধৰণৰ ইনভলভ নাই গোটেই বিষয়টোত তেওঁ কোনো ধৰণৰ ইনভলভ নাই আৰু এই বিষয়টোক লৈ তেওঁ একেবাৰে জড়িত নহয় আৰু এটা কথা তেওঁ খুব স্পষ্টকৈ উল্লেখ কৰিছে পিটিশ্যনখনত যে এই জুবিন গাৰ্গে সেই সময়ত যি সময়ত মৃত্যু হৈছিল বা মৃত্যুৰ খবৰ আহিছিল বা তেওঁ যি সময়ত ফুৰিবলৈ ওলাই গৈছিল জুবিন গাৰ্গ সেই সময়ত তেওঁ এই গোটেই বিষয়টো লৈ তেওঁ নিজৰ যিটো প্ৰক্ৰিয়া ফেষ্টিভেল যিখন মহোৎসৱ অনুষ্ঠিত হৈ আছিল ব্যৱসায়িক যি এগ্ৰিমেণ্ট হৈছিল সেইবিলাকৰ সৈতে তেওঁ জড়িত হৈ আছিল গতিকে এই বিষয়টোত জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোত তেওঁ কোনো কাৰণতে জড়িত নহয় আৰু এটা কথা উল্লেখ কৰিছে যে পোষ্টমৰ্টেম ৰিপৰ্ট যিটো ইতিমধ্যে ৰাজহুৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰিছে বা আন যিখিনি ছিংগাপুৰ আৰক্ষীৰ যিখিনি তদন্ত আছে সেই তদন্তত কোনো কাৰণতে শ্যামকানু মহন্তক দোষী সাব্যস্ত কৰিব পৰাকৈ কোনো ধৰণৰ প্ৰতিবেদন নাই বুলিও এই কথাখিনি তেওঁ আবেদনখনত উল্লেখ কৰিছে আবেদনত তেওঁ আৰু কিছুমান কথা উল্লেখ কৰিছে তেওঁ সুশান্ত সিং ৰাজপুতৰ প্ৰসংগটো উল্লেখ কৰিছে সুশান্ত সিং ৰাজপুতৰ সময়ত কেনেদৰে সংবাদ মাধ্যমে ভূমিকা গ্ৰহণ কৰিছিল সেই প্ৰসংগ উত্থাপন কৰি তেওঁ এটা কথা বুজাবলৈ চেষ্টা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সংবাদ মাধ্যমেহে তেওঁক জগৰীয়া কৰিছে প্ৰকৃততে তেওঁ জগৰীয়া নহয় এই কথাবোৰ তেওঁ আচলতে সেই আবেদনখনত উল্লেখ কৰিছে আৰু উল্লেখ কৰি তেওঁ পাকে প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছে তেওঁ দায় সাৰিবলৈ চেষ্টা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে শ্যামকানু মহন্ত কোনো কাৰণতে জড়িত নহয় আৰু সেইকাৰণে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্যলৈ নিব লাগে গোটেই বিচাৰ প্ৰক্ৰিয়াৰ দায়িত্ব নিয়া বা CBIৰ হাতলৈ অৰ্পণ কৰিব লাগে যাতে SITৰ হাতত নাথাকে তেওঁ আৰু কিছুমান কথা উল্লেখ কৰিছে যে তেওঁ হেনো গোটেই বিষয়টোত ইয়াৰ যিসকল তদন্তকাৰী বিষয়া বা আন ব্যুৰোক্ৰেট জড়িত হৈ আছে তেওঁলোকেও সামাজিক মাধ্যম যোগে ইতিমধ্যে শ্যামকানু মহন্তক দায়ী উল্লেখ কৰি এই গোটেই বিচাৰ প্ৰক্ৰিয়াটোত যে তেওঁক দোষী সজাবলৈ চেষ্টা কৰা হৈছে আৰু তেওঁ সুবিচাৰ নাপায় সেই প্ৰসংগ উল্লেখ কৰি তেওঁ দিল্লীত থকা উচ্চতম ন্যায়ালয়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এখন ফৌজদাৰী লেখ আবেদন দাখিল কৰিছিল যোৱা 30 তাৰিখে আৰু সেই 30 তাৰিখে আবেদনখন যিহেতু দাখিল কৰিছিল তাৰ পৰৱৰ্তী সময়ত শুনানি গ্ৰহণ কৰিব যিহেতু এইকেইদিন আদালত বন্ধ চলি আছে গতিকে পৰৱৰ্তী সময়ত এই বিষয়টো কেনেধৰণে সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে সেইটো লক্ষণীয় কথা হ'ব কিন্তু মই পূৰ্বতে উল্লেখ কৰিছোঁ আৰু এতিয়াও উল্লেখ কৰোঁ বাৰে বাৰে উল্লেখ কৰি যাম যে এই কথাটো যে শ্যামকানু মহন্ত ছিংগাপুৰত থকাৰ সময়ত এই আবেদনখনত তেওঁ যিখন ফৌজদাৰী আবেদন দাখিল কৰিছিলে সেই আবেদনখনত কেনেদৰে স্বাক্ষৰ কৰিলে কাৰণ তেওঁ দিল্লী এয়াৰপৰ্ট আহি পোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে সেই কথাটো ইতিমধ্যে আৰক্ষীয়ে বা চৰকাৰে বা প্ৰশাসনে সেই কথাটো আমাক জানিবলৈ দিছে যদি তেওঁ ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁ গ্ৰেপ্তাৰ কৰিছে তেনেহ'লে তেওঁ এই আবেদনখনত কেতিয়া স্বাক্ষৰ কৰিলে কাৰণ 30 তাৰিখে আবেদনখন দাখিল কৰা হৈছে তাৰ পূৰ্বে তেওঁক পুৰা স্বাক্ষৰ গ্ৰহণ কৰিব লাগিব ছিংগাপুৰত গৈ কোনোবাই স্বাক্ষৰ গ্ৰহণ কৰিছিল নেকি সেই সম্ভাৱনা খুব কম আৰু দিল্লীত তেওঁ আগতে আছিল নেকি এই গোটেই বিষয়খিনি কিন্তু এতিয়া আন্ধাৰত আছে এই কথাখিনিও পোহৰলৈ আহিব লাগিব দ্বিতীয় কথা তেওঁক যিজন অধিবক্তাই এই গোটেই বিষয়টো চোৱা চিতা কৰি আছে তেওঁৰ হৈ পাঞ্জাৱৰ এগৰাকী অধিবক্তা সেই অধিবক্তাগৰাকীক অসমত থকা তথ্যখিনি কোনে দিলে অসমৰ আদালতত থকা তথ্যখিনি কোনে দাখিল কৰিলে কাৰণ জুবিন গাৰ্গৰ দৰে এজন জাতীয় নায়কৰ মৃত্যুৰ সন্দৰ্ভত যি সময়ত অসমৰ সকলো অধিবক্তাই একত্ৰিত হৈছে যিসকলে তেওঁলোকৰ গোচৰ নলওঁ বুলি কৈছে অংশুমান বৰাৰ দৰে অধিবক্তাই অভিযুক্তৰ হৈ ওকালতি নকৰো বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে অভিযুক্তক ব্যক্তিগত কাৰণত তেওঁ আঁতৰাই পঠোৱা বুলি কৈছে বিজন মহাজনৰ দৰে অধিবক্তাই আঁতৰাই পঠাইছে তেনে সময়ত কোন অধিবক্তাই শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিবলৈ অসমত
সাহস কৰিছে কিয় কোন অধিবক্তাই তেওঁক সেই তথ্য পাতিসমূহ উলিয়াই দি পাঞ্জাবৰ সেই বিশেষ অধিবক্তাগৰাকীক সহায় কৰিছে এইটো কিন্তু খুব ডাঙৰ কথা গতিকে এই গোটেই বিষয়খিনি আলোচনালৈ আহিব লাগিব আৰু শ্যামকানু মহন্তৰ যিখন আবেদন সেই আবেদন কেনেদৰে গ্ৰহণ কৰে সেইটো উল্লেখ কৰাটো প্ৰয়োজন হ'ব আৰু আমি এইমাত্ৰ জানিব পাৰিছোঁ যে শ্যামকানু মহন্তই যোৱা 29 তাৰিখে লেখ আবেদনখনত স্বাক্ষৰ কৰিছিল কেনেদৰে স্বাক্ষৰ কৰিবলৈ পালে সেই লেখ আবেদনখনত এতিয়া প্ৰশ্নটো হয় শ্যামকানু মহন্ত 29 তাৰিখে নতুন দিল্লীত আহি উপস্থিত হৈছিলহি নেকি বা তাৰ আগতে আহি উপস্থিত হৈছিলহি নেকি এই প্ৰশ্নখিনিও কিন্তু সকলোৱে জানিব বিচাৰিছে